বান্ধৱী সকল যোৱা 11 ডিসেম্বৰৰ পৰা আমি সমগ্ৰ অসমতে বিকাশৰ 12 দিন এটা অনুষ্ঠান আৰম্ভ কৰিছিলো 11 ডিসেম্বৰত গুৱাহাটীত আমি এই অনুষ্ঠানটোৰ আৰম্ভণি কৰিছিলো আৰু আজি 23 ডিসেম্বৰ তাৰিখে আমি ডিব্ৰুগড়ত এই 12টা দিনৰ সামৰণি আমি ইয়াতে পালন কৰিছো সামৰণি অনুষ্ঠান আয়োজন কৰিছো বিকাশৰ 12টা দিন মানে আমি কি বুজিম ইয়াক আমি দুটা ভাগত বিভক্ত কৰিছিলো এটা আছিল ছাত্ৰ ছাত্ৰী সকলৰ কাৰণে আৰু এটা আছিল আমাৰ অসমৰ আই মাতৃ সকলৰ কাৰণে বানপানীত দুৰ্দশাগ্ৰস্ত লোকসকলৰ কাৰণে আৰু আমাৰ উদ্যমিতাত যোগদান কৰা আমাৰ মহিলা আত্মসহায়ক গোটৰ কাৰণে এই অনুষ্ঠানৰ সময়ত আমি ছাত্ৰ ছাত্ৰী সকলৰ বাবে বিভিন্ন কল্যাণমূলক আঁচনি হাতত লৈছিলো আৰু আই মাতৃ সকলে যিসকলে মাইক্ৰ ফাইনেন্সৰ লোন লৈছিলে তেওঁলোকক আমি ঋণ মুক্ত কৰিছিলো বানপানীৰ সময়ত যিসকলৰ ঘৰ আদি বানপানীয়ে উটুৱাই লৈ গৈছিলে তেওঁলোকক আমি সহায় কৰিছিলো আৰু এই ধৰণে চাওঁতে আমি 12টা দিন অসমৰ বাবে অসমৰ বিকাশৰ বাবে আমি উৎসৰ্গা কৰিছিলো এই গোটেই অনুষ্ঠানৰ সময়ছোৱাত মই নিজেও গোলাঘাটলৈ যোৱাৰ সৌভাগ্য হ'ল গুৱাহাটীত এই অনুষ্ঠান আমি আৰম্ভ কৰিছিলো যোৰহাট নগাঁও লখিমপুৰ জিলাতো উপস্থিত থকাৰ সৌভাগ্য হ'ল আৰু আজি আমি আটায়ে ডিব্ৰুগড় জিলাত উপস্থিত আছো মোৰ মন্ত্ৰী সভাৰ আন সদস্যসকলেও এই সময়ছোৱাত অসমৰ বিভিন্ন জিলালৈ গ'ল আৰু ইয়াৰ মাজতে আমি 20 লাখ লোকক নতুনকৈ ৰেচন কাৰ্ডো বিতৰণ কৰিলো আজি আমি ডিব্ৰুগড়ত শিক্ষা বিভাগৰ 3টা গুৰুত্বপূৰ্ণ আঁচনি ছাত্ৰ ছাত্ৰীসকলৰ মাজত তাৰ যি সুফল বা তাৰ যিটো আউটকাম তাক আমি ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিতৰণ কৰিবলৈ ইয়াত সমবেত হৈছো এইবাৰ আমি হায়াৰ সেকেন্ডাৰী পৰীক্ষাত বা উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ছাত্ৰী আৰু 75%তকৈ অধিক নম্বৰ লাভ কৰা ছাত্ৰসকলৰ মাজত স্কুটি বিতৰণ কৰিব খুজিছো 48,643 গৰাকী শিক্ষাৰ্থী এইবাৰ এই আঁচনিৰ জৰিয়তে উপকৃত হৈছে মই অত্যন্ত আনন্দিত যে অসমৰ 5খন জিলাৰ ভিতৰত আমি যদি চাওঁ কোন কেইখন জিলাই আটাইতকৈ বেছি স্কুটি পাইছে 2593 খন স্কুটিৰে ডিব্ৰুগড় জিলাই প্ৰথম 5খন জিলাৰ মাজত স্থান লাভ কৰিবলৈ সক্ষম হৈছে আৰু সেয়েহে মই প্ৰথম যিকেইখন জিলাত আটাইতকৈ বেছি ছাত্ৰ ছাত্ৰী এই আঁচনিৰ দ্বাৰা উপকৃত হৈছে মই ভাবিছিলো সেই জিলা কেইখনলৈ মই নিজেও আহিম আৰু আজি ডিব্ৰুগড়ত আমি এই সকল ছাত্ৰ ছাত্ৰীক একোখনকৈ হাতত স্কুটি তুলি দিবলৈ পাই সঁচাকৈ আমি গৌৰৱ অনুভৱ কৰিছো আটাইকে মই এবাৰ শুভেচ্ছা জনাইছো উষ্ণ অভিনন্দন জনাইছো আৰু সকলোকে হাত চাপৰিৰে এই কৃতি ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন জনাবলৈ অনুৰোধ কৰিছো ছাত্ৰ ছাত্ৰী বন্ধু বান্ধৱীসকল এই আঁচনিখন আমি আৰম্ভ কৰাৰ পৰা এতিয়ালৈকে 1,00,000
9,000 ছাত্ৰ ছাত্ৰী উপকৃত হৈছে আৰু ইয়াৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হ'ল যে এই 1,09,000ৰ ভিতৰত এই বছৰটোতেই 50,000 ছাত্ৰ ছাত্ৰী এই আঁচনিৰ জৰিয়তে উপকৃত হৈছে অৰ্থাৎ এই বছৰটোত হায়াৰ সেকেন্ডাৰী পৰীক্ষাত খুব ভাল ফলাফল হৈছিল আৰু 50,000 ছাত্ৰ ছাত্ৰীয়ে বাণীকান্ত কাকতি বঁটা লাভ কৰিবলৈ সক্ষম হোৱাটোকে এই ৰাজ্যৰ শিক্ষা জগতখনৰ এটা পৰিৱৰ্তনক বলিষ্ঠভাৱে প্ৰতিনিধিত্ব কৰিছে ইয়াৰ উপৰিও আমি মেট্ৰিক পৰীক্ষা বা হাইস্কুল শিক্ষান্ত পৰীক্ষাত যিসকল ছাত্ৰ ছাত্ৰীয়ে 75% নম্বৰ লাভ কৰে তেওঁলোকক আমি আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰোঁ 12,500 টকা এই বঁটা নগদ ধন থাকে যাক আমি বেংকৰ একাউণ্টলৈকে লগে লগে আমি ট্ৰান্সফাৰ কৰি দিওঁ আজি আমাৰ ডিব্ৰুগড় জিলাত 1,255 গৰাকী শিক্ষাৰ্থীয়ে নিজৰ বেংকৰ একাউণ্টত অহা 1-2 ঘণ্টাৰ ভিতৰত 12,500 টকা লাভ কৰিব এই ছাত্ৰ ছাত্ৰীসকলে মেট্ৰিক পৰীক্ষাত 75তকৈ বেছি নম্বৰ পাবলৈ সক্ষম হৈছিল আৰু ডিব্ৰুগড় জিলাত 1,255 গৰাকী ছাত্ৰ ছাত্ৰী এই আঁচনিৰ পৰা উপকৃত হৈছে এই কৃতি ছাত্ৰ ছাত্ৰীসকলৰ কাৰণেও মই এটা দীঘলীয়াকৈ হাত চাপৰি মাৰিবলৈ আপোনালোকক অনুৰোধ কৰিছো শ্ৰদ্ধাৰ ৰাইজ আপোনালোকে জানে যে ৰাষ্ট্ৰীয় শিক্ষা নীতিত এই কথা কোৱা হৈছে যে প্ৰত্যেক 5 কিলোমিটাৰৰ মূৰে মূৰে একোখন হাইস্কুল থাকিব লাগে 5 কিলোমিটাৰ যদি আমি ধৰি লওঁ তেতিয়ালে ঘৰৰ পৰা এজন ছাত্ৰী বা ছাত্ৰ বিদ্যালয়লৈ আহিবৰ বাবে 5 কিলোমিটাৰ পৰ্যন্ত বাছত হওক চাইকেলত হওক স্কুটাৰত হওক খোজকাঢ়ি হওক আমি আহিব লাগে ৰাজ্য চৰকাৰে যোৱা বছৰ আমি চিন্তা কৰিছিলোঁ যে 5 কিলোমিটাৰ দূৰত্ব আমাৰ ছাত্ৰ ছাত্ৰীসকল স্কুললৈ আহিব লাগে আমি যদি তেওঁলোকক এমই স্কুল শেষ কৰি নৱম মানত হাইস্কুল আৰম্ভ হয় আমি নৱম মান শ্ৰেণীত এখেতসকলক একোখন ছাত্ৰ ছাত্ৰীসকলক চাইকেল দিব পাৰো নেকি যোৱা বছৰ আমি ক্লাছ 9ৰ ষ্টুডেণ্টক ছাত্ৰ ছাত্ৰীক আমি চাইকেল দিছিলোঁ তেওঁলোক এতিয়া ক্লাছ 10ত পঢ়ি আছে এইবাৰ আমি আকৌ অসমৰ 3,23,640 গৰাকী ছাত্ৰ ছাত্ৰীক আমি চাইকেল একোখন দিবৰ বাবে এই 12 দিনত ব্যৱস্থা লৈছিলোঁ আজি মই গৌৰৱেৰে সৈতে ক'ব খুজিছোঁ যে আমাৰ ডিব্ৰুগড় জিলাৰ 10,720 গৰাকী ছাত্ৰ ছাত্ৰীয়ে আজিৰ সভাতে চাইকেল লাভ কৰিব অৰ্থাৎ নিজৰ নিজৰ স্কুলত আমি তেওঁলোকক চাইকেল একোখনকৈ গটাই দিম যাতে সকলোৱে সুন্দৰভাৱে স্কুললৈ আহিব পাৰে আৰু নিজকে ভৱিষ্যত জীৱনৰ বাবে সাজু কৰিব পাৰে এতিয়া আপোনালোকে যদি চিন্তা কৰে তেতিয়াহলে এটা কথা অনুভৱ কৰিব আমাৰ সকলো ছাত্ৰ ছাত্ৰীৰ হাতত নিজৰ নহলেও দেউতাকৰ মোবাইল আছে আমি সকলোৱে গুগল কৰিব জানো ভাৰতত অসমতকৈ বহুত চহকী ৰাজ্য আছে কৰ্ণাটক অন্ধ্ৰ প্ৰদেশ তামিলনাডু উৰিষ্যা কবলৈ আমি যদি এফালৰ পৰা কব যাওঁ উপাৰ্জনৰ দিশৰ পৰা অসমৰ নম্বৰ হল
17 নম্বৰ অৰ্থাৎ ভাৰতৰ আটাইকেইখন ৰাজ্যৰ ভিতৰত অৰ্থনৈতিকভাৱে অসমৰ জিডিপি বা গ্ৰছ ডমেষ্টিক প্ৰডাক্টছ আমি যদি হিচাপ কৰোঁ আমি 17 নম্বৰ ৰাজ্য হিচাপে আমাৰ দেশত আমি পৰিচিত কিন্তু যদি আঁচনিৰ ফালৰ পৰা আমি চাব যাওঁ আমি যদি ছাত্ৰ ছাত্ৰীসকলক কোনখন চৰকাৰে আটাইতকৈ বেছি সহায় কৰিছে তাৰ দিশৰ পৰা যদি আমি পৰ্যালোচনা কৰোঁ অসম 1 নম্বৰ নহলে 2 নম্বৰত আজি স্থান লাভ কৰিবলৈ সক্ষম হৈছে মই যদি এফালৰ পৰা কৈ যাওঁ আপোনালোকে দেখা পাব যে আমি প্ৰথম এলপি স্কুলত নাম লগালো দেউতা মাই আমাক কিতাপ কিনি দিব নালাগে কিতাপ চৰকাৰে আমাক কিনি যোগান ধৰে স্কুললৈ যাব লাগে ইউনিফৰ্মটো আমাক কোনে যোগান ধৰে চৰকাৰে যোগান ধৰে স্কুললৈ যাব লাগে আমি স্কুললৈ গৈ মিড ডে মিলো আমি স্কুলতে আমি খাব পাৰো আৰু 4 নম্বৰ আমাৰ এলপি স্কুল বা এমই স্কুলত পঢ়িবৰ বাবে আমাক কোনো মাসুলৰ প্ৰয়োজনীয়তা নাথাকে যেতিয়া আমি ক্লাস 9 লৈকে আহো প্ৰথম ক্লাস 9 তো আমি ইউনিফৰ্ম পাওঁ আৰু ক্লাস 9 ত মেধাবী লৰা ছোৱালীয়ে আৰোহণ আঁচনিৰ সুবিধা পায় আৰু সকলো ছাত্ৰ ছাত্ৰীয়ে সাইকেল এখন কৰি চৰকাৰৰ পৰা লাভ কৰে ক্লাস 10 ত আমি পৰীক্ষা দিলো মেট্ৰিক পৰীক্ষা ভাৰতত এনেকুৱা এখন ৰাজ্য নাই যিখন ৰাজ্যত মেট্ৰিক পৰীক্ষাৰ ফৰ্ম ফিলআপ কৰিবৰ বাবে অতি কমেও 1000 টকা পৰীক্ষাৰ ফিজ দিব নালাগে কিন্তু আমাৰ অসমত মেট্ৰিক পৰীক্ষাৰ ফৰ্ম ফিলআপ কৰিবৰ বাবেও আমি চৰকাৰে ছাত্ৰ ছাত্ৰী সকলৰ পৰা এটকাও পইচা আমি নুলুৱাকৈ মেট্ৰিক পৰীক্ষাত বহাৰ আমি সুবিধা কৰি দিও মেট্ৰিক পৰীক্ষা পাছ কৰিলে মেট্ৰিক পৰীক্ষা পাছ কৰাৰ পিছত দেউতাক মাকে হায়াৰ সেকেন্ডাৰীত এডমিশন দিবৰ কাৰণে লৰা ছোৱালীক 6000 টকা এডমিশনৰ কাৰণে দিব লাগে আমি সিদ্ধান্ত ললো যে আমাৰ লৰা ছোৱালীয়ে উচ্চতৰ মাধ্যমিকত পঢ়িবৰ কাৰণেও নাম ভৰ্তি কৰিবৰ বাবেও 1 টকাও দিব নালাগে তেওঁলোকক আমি বিনামূলীয়াকৈ নাম ভৰ্তিৰ ব্যৱস্থা কৰি দিম আজি মই আপোনালোকৰ আগত গৌৰৱেৰে ক'ব পাৰো যে এনেকৈ হায়াৰ সেকেন্ডাৰী বা কলেজত বিনামূলীয়াকৈ নাম ভৰ্তিৰ সুবিধা দিয়া গোটেই ভাৰতবৰ্ষৰ ভিতৰতে অসমে অকল আৰু অসমে অনন্য আৰু অসমে একক ইয়াৰ বাহিৰে সকলো ৰাজ্যতে এডমিশনৰ বাবে পইচা দিব লাগে ইয়াৰ পিছত হায়াৰ সেকেন্ডাৰীত আমি নাম ভৰ্তি কৰিলো যিসকলে মেট্ৰিক পৰীক্ষাত 75% নম্বৰ লাভ কৰিলে তেওঁলোকক আমি আনন্দৰাম বৰুৱা বঁটা দিলো 12500 টকা তেওঁলোকৰ বেংক একাউণ্টত আমি প্ৰতি বছৰে দিয়াৰ ব্যৱস্থা কৰো তাৰ উপৰিও যিসকল ছাত্ৰীয়ে এইবাৰৰ পৰা আমাৰ হায়াৰ সেকেন্ডাৰীত নাম ভৰ্তি কৰিছে তেওঁলোকৰ বেংক একাউণ্টত ধনী দুখীয়া আমি একো নাচাওঁ প্ৰত্যেকৰে বেংক একাউণ্টত আমি 1000 কৈ টকা আমি দিয়াৰ ব্যৱস্থা কৰিছো নিযুত মইনা আঁচনিৰ জৰিয়তে তাৰ পিছত আমি ডিগ্ৰীলৈকে নাম ভৰ্তি কৰিলো ডিগ্ৰীত নাম ভৰ্তি কৰোতেও আমি এটকাও দিব নালাগে আৰু হায়াৰ সেকেন্ডাৰীত যিসকল ছাত্ৰ ছাত্ৰীয়ে ভাল ৰিজাল্ট কৰিলে
তেওঁলোকক আমি স্কুটি প্ৰদান কৰিলো আৰু বিনামূলীয়াকৈ তেওঁলোকক কলেজত এডমিশন কৰি দিলো আৰু যিসকলে ছোৱালীয়ে কলেজত যোৱা বছৰৰ পৰা নাম ভৰ্তি কৰিছে প্ৰতি মাহত তেওঁলোকৰ বেংক একাউণ্টত আমি 1250 টকাকৈ নিযুত মইনা আঁচনি আমি দিয়াৰ বাবে ব্যৱস্থা কৰিছো তাৰ পিছত ডিগ্ৰীত পাছ কৰিলে ডিগ্ৰীত পাছ কৰাৰ পিছত ইউনিভাৰ্চিটিত নাম লগালে আমি ইউনিভাৰ্চিটিটো সকলো ছাত্ৰ ছাত্ৰীকে আমি বিনামূলীয়াকৈ নাম ভৰ্তি কৰাৰ সুবিধা কৰি দিওঁ যদি আমি নাম ভৰ্তি বিনামূলীয়াকৈ কৰি নিদিওঁ এজন ছাত্ৰ ছাত্ৰীয়ে কলেজত নাম ভৰ্তি কৰিবৰ কাৰণে ইউনিভাৰ্চিটিত নাম ভৰ্তি কৰিবৰ বাবে ডিব্ৰুগড় ইউনিভাৰ্চিটি গুৱাহাটী ইউনিভাৰ্চিটিত 20,000 টকা কৰি পকেটৰ পৰা দিব লাগিব আমিতো 20,000 টকা নলওৱে বিনামূলীয়াকৈ কৰি দিয়াৰ পিছতো ইউনিভাৰ্চিটিত যিসকল ছোৱালী এডমিশন লৈছে ধনী দুখীয়া একো নোচোৱাকৈ আমি তেওঁলোকক প্ৰতি মাহত তেওঁলোকৰ বেংক একাউণ্টত 2,500 টকা 2,500 টকাকৈ প্ৰতি মাহত আমি বেংকত জমা দিওঁ তেওঁলোকৰ বেংক একাউণ্টত জমা দিওঁ আজি ইয়াৰ যদি এটা আঁচনিও আমি বন্ধ কৰি দিওঁ বোলে অহা বছৰ এই আঁচনিটো নচলাও যদি আমি নচলাও বুলি ভাবো দেউতাক মাকে হায়াৰ সেকেন্ডাৰীত নাম লগাবৰ বাবে 6,000 টকা ডিগ্ৰীত নাম লগাবৰ বাবে 15,000 টকা আৰু ইউনিভাৰ্চিটিত নাম লগাবৰ বাবে লৰা ছোৱালীক 20,000 টকা লৰা ছোৱালীৰ নামত খৰচ কৰিব লাগিব আমি যদি নিযুত মইনা আঁচনিটো অহা বছৰ যদি যুক্তিৰ খাতিৰত আমি বন্ধ কৰি দিওঁ আহা যোৱা কৰিবৰ বাবে কলেজত আমাৰ দেউতাক মাকে ছোৱালীসকলক প্ৰতিদিনে এই 1250 টকা 2,500 টকা আমি যি মাহত দি আছো দেউতাক মাকে দিব লাগিব অৰ্থাৎ আজি অসমত এই চৰকাৰখন থকাৰ বাবে প্ৰতিটো বছৰে আমি দেউতাক মাকৰ কলেজত যোৱা ছাত্ৰ ছাত্ৰীৰ বাবে 20,000ৰ পৰা 40,000 টকা প্ৰত্যেক বছৰে আমি দেউতাক মাকৰ টকা আমি বচাব পাৰিছো পৰিয়ালটোৰ উত্তৰণলৈ পৰিয়ালটো আগবাঢ়ি যাবলৈ আমি সহায় কৰিব পাৰিছো আমাৰ অসমত আঁচনিবোৰ চলি যেতিয়া থাকে তেতিয়া তাৰ আমি প্ৰভাৱটো অনুভৱ নকৰো কিন্তু যেতিয়া এবাৰ আঁচনিটো বন্ধ হৈ যাব খোজে তেতিয়া সকলোতে হুলস্থুল লাগি যায় এই আঁচনিটো বন্ধ হৈ গল কিয় বন্ধ হৈ গল কেনেকে বন্ধ হৈ গল সেই দিনাখন আমি বুজি পাওঁ যে আঁচনিটোৰ গুৰুত্ব কিমান আছিল যেতিয়া আঁচনিটো চলি থাকে তেতিয়া আমি অনুভৱ কৰিব নোৱাৰো আজি যেতিয়া অৰুণোদয় আঁচনি চলি আছে আমি তাৰ গুৰুত্বটো বুজি নাপাম কিন্তু যিদিনাখন বেংকৰ একাউণ্টত 10 তাৰিখে 1250 টকাটো জমা নহব সেই দিনাখন আমি অনুভৱ কৰিম যে আমাৰ পৰিয়ালটোলৈ চৰকাৰে আগবঢ়োৱা সহায়খিনি কিমান প্ৰয়োজন আছিল আৰু সেইখিনি আগ নবঢ়োৱা হলে আমাৰ পৰিয়ালটোৱে কিমানখিনি দুখ আৰু কষ্ট অনুভৱ কৰিব লাগিলহেঁতেন আজি আমি ইয়াৰ ফলাফল দেখা পাইছো আজি আমি দেখা পাইছো যে আমাৰ চৰকাৰে আগবঢ়োৱা আঁচনিবিলাকৰ বাবে যিবিলাক লৰা ছোৱালীয়ে মেট্ৰিকৰ পিছত নপঢ়ো বুলি ভাবিছিলে হায়াৰ সেকেন্ডাৰী পিছত নপঢ়ো বুলি ভাবিছিলে ডিগ্ৰী পাছ কৰাৰ পিছত নপঢ়ো বুলি ভাবিছিলে সেই ছাত্ৰ ছাত্ৰী সকলো আজি কলেজলৈ গৈছে সেই ছাত্ৰ ছাত্ৰী সকল আজি বিশ্ববিদ্যালয়লৈ গৈছে আৰু আমাৰ অসমত উন্নয়নৰ এটা শিক্ষা জীৱনৰ উন্নয়নৰ এটা নতুন দিগন্ত গঢ়ি উঠিছে মই আজিৰ
এই সুন্দৰ দিনটোত অসমৰ ছাত্ৰ ছাত্ৰী আৰু অসমৰ অভিভাৱকসকলক এটাই কথা অনুৰোধ কৰিম যে আমাৰ চৰকাৰে বছৰি প্ৰায় 1500 কোটিৰ পৰা 2000 কোটি টকা ছাত্ৰ ছাত্ৰীৰ কল্যাণৰ বাবে আমি খৰচ কৰোঁ কাৰণ আমাৰ এটাই স্বপ্ন যাতে আমাৰ অসমখন শিক্ষিত ছাত্ৰ ছাত্ৰীৰে পৰিপূৰ্ণ হৈ পৰে আমি যাতে উপযুক্ত মানৱ সম্পদ নিৰ্মাণ কৰিব পাৰোঁ আৰু এই মানৱ সম্পদসমূহে অসমক বিকাশৰ এক নতুন দিগন্তলৈ যাতে লৈ যাব পাৰে আজি আমাৰ ইয়াতে উপস্থিত থকা ছাত্ৰ ছাত্ৰীসকলক মই কেইটামান কথা উনুকিয়াব খুজিছো আজি আমাৰ অসমখনত লাহে লাহে আমি এটা পৰিবেশ নিৰ্মাণ কৰিছো যত মেৰিট বা মেধাৰ ওপৰত আমি চৰকাৰী চাকৰি প্ৰদানৰ আমি এটা নতুন মানদণ্ড নিৰ্মাণ কৰিছো মই যেতিয়া কলেজত আছিলো বা আমাৰ বিমল বৰা যোগেন মহান যেতিয়া কলেজত আছিলে তেতিয়া আমাৰ কোনেও চৰকাৰী চাকৰি আমি আশাই নকৰিছিলো কাৰণ আমি জানিছিলো যে চৰকাৰী চাকৰি পাবৰ কাৰণে আমি কাৰোবাক 10 লাখ 5 লাখ টকা ঘোষ দিব লাগিব আৰু ঘোষ নিদিলেও কোনবা মন্ত্ৰী বিধায়কৰ লগত আমাৰ সম্পৰ্ক থাকিব লাগিব আৰু নহলে এপিএসসি বা ইন্টাৰভিউ লোৱা মানুহসকল আমাৰ পৰিয়ালৰ লগত জানা শুনা হ'ব লাগিব তেতিয়াহে আমি চৰকাৰী চাকৰি পাব পাৰো মোৰ লগত যিসকল মেৰিটত লৰা ছোৱালী পাছ কৰিছিলে আৰু মই এৰি অহাৰ পিছতো যোৱা কেইবছৰমান আগলৈকে যিবিলাক লৰা ছোৱালীয়ে সুন্দৰভাৱে কটন কলেজত মোৰ লগত পঢ়িছিলে তেওঁলোকক মই ভেঞ্চাৰ কলেজৰ প্ৰফেসৰ হিচাপে গাঁৱে ভূঞে গলে আজিও লগ পাইছিলো অৰ্থাৎ সুকা লৰা ছোৱালীৰ কাৰণে এটাই ৰাস্তা খোলা আছিলে মেজিষ্ট্ৰেট হ'ব নোৱাৰে ডিএসপি হ'ব নোৱাৰে চৰকাৰী চাকৰি পাব নোৱাৰে এসিস্ট্যান্ট ম্যানেজাৰ এসিস্ট্যান্ট ডিৰেক্টৰ হ'ব নোৱাৰে তৃতীয় আৰু চতুৰ্থ শ্ৰেণীও চাকৰি পাব নোৱাৰে তেওঁলোকে কি কৰিছিল নিজৰ গাঁৱলৈ ঘূৰি গৈছিলে গাঁৱত এখন এলপি স্কুল খুলিছিলে নহলে এমই স্কুল খুলিছিলে আৰু নহলে কাখৰ কলেজখনত তেওঁলোকে নিজক বিনা বেতনত তেওঁলোকে প্ৰফেসৰ বা শিক্ষকতাৰ জীৱন আৰম্ভ কৰিছিলে তাৰ পিছত এই চাকৰিটো ৰেগুলাৰৰ কাৰণে 20 বছৰ 30 বছৰ আন্দোলন কৰিছিল অসমৰ মেধাবী লৰা ছোৱালীৰ জীৱন এই ধৰণে আগবাঢ়িছিল যেতিয়া অসমত কংগ্ৰেছৰ চৰকাৰ আছিলে লাহে লাহে চাকৰি পোৱাটো আৰু টান হৈ গৈ থাকিলে এটা সময় আহিলে যে মেজিষ্ট্ৰেটৰ চাকৰি পাবৰ কাৰণে কংগ্ৰেছে এপইন্টমেন্ট কৰা এপিএসসিৰ চেয়াৰম্যান ৰাকেশ পালক যদি 1 কোটি টকা নিদিয়ে আমাৰ লৰা ছোৱালীয়ে মেজিষ্ট্ৰেট চাকৰি পাব নোৱাৰে ডিএসপি চাকৰি পাব নোৱাৰে ইন্সপেক্টৰ অফ স্কুল বা তৃতীয় চতুৰ্থ বৰ্গৰ চাকৰিৰ দামো 10 লাখ 15 লাখ টকালৈকে বৃদ্ধি পাইছিল 2015 চনত যেতিয়া কংগ্ৰেছৰ লাষ্ট বছৰ আছিল সেই সময়ত চাকৰিৰ বজাৰত একোটা চাকৰিৰ মূল্য 1 কোটি টকালৈকে আগবাঢ়িছিল সেই সময়ত নিযুক্তি পোৱা বহুত অফিচাৰৰ লগত যেতিয়া মই কথা পাতো বহুত কৰ্মচাৰীৰ লগত মই যেতিয়া কথা পাতিলে মই তেওঁলোকক বুজি পোৱা হৈছিলো যে এওঁৰ নিযুক্তি ৰাকেশ পালৰ দিনত হৈছে গতিকে বেছিকৈ কথা বতৰা পাতি বিশেষ একো লাভ নহয় এওঁৰ পৰা ৰাইজৰ কাম বিশেষ নোলাব এনেকুৱা পৰিবেশ হৈছিল যে ইন্সপেক্টৰ অফ স্কুলছৰ মই মিটিং পাতো মিটিঙত মই খুধু
যে আপোনালোকে প্ৰত্যেক কথাতে টকা লয় কিয় তেতিয়া মোক কয় যে স্যাৰ 20 লাখ টকা দি চাকৰি লৈছো সুদত টকা আনিছো গতিকে টকা মাৰিব লাগে টকাটো ঘূৰাই দিব লাগে গতিকে টকা যদি নলও আমি কেনেকে সুদত টকা ঘূৰাই দিম এইটো আছিল অসমৰ পৰিবেশ আৰু আমাৰ সৰকাৰি কৰ্মচাৰীসকলক আপোনালোকে যেতিয়া কেতিয়াবা অফিচত যায় দুই এজন অফিচাৰৰ ওপৰত কৰ্মচাৰীৰ ওপৰত যেতিয়া আপোনালোকৰ খং উঠে কথাই কথাই টকা খুজে আপোনালোকে মাত্ৰ গুগল কৰিব তেওঁৰ নিযুক্তি কোন চনত হৈছিল বাকি আৰু একো উত্তৰ নালাগে নিযুক্তিৰ বছৰটোৱে গুটেই প্ৰশ্নৰ উত্তৰ আমাৰ সন্মুখলৈ আহি পৰিব বেলেগ আৰু একোৱে কৰিব নালাগে এনেকুৱা এটা অসমৰ পৰিবেশ আছিল যেতিয়া এপিএসসিৰ ৰিজাল্ট দিয়ে তেতিয়া ৰাতিপুৱাৰ পৰা গধূলিলৈকে টিভিত বহি লৈ মানুহে হিচাপ দিয়ে অমুক মন্ত্ৰীৰ খুল খালিয়েক অমুক এমএলএৰ ঘৈণীয়েক অমুক মন্ত্ৰীৰ ভতিজাক অমুকজন বিষয়াৰ খুল খালিয়েক এইবিলাক লিষ্ট ওলাইছিল এইটো আছিল অসমৰ বাস্তৱ আৰু এই নিৰ্মাণ কোনে কৰিছিল যেতিয়া আমাৰ অসমত কংগ্ৰেছ দলৰ চৰকাৰ আছিল চাকৰিৰ এখন বজাৰ খুলি অসমৰ নৱপ্ৰজন্মক ধ্বংস আৰু হত্যাৰ ফালে লৈ গৈছিল মই বহু সময়ত কওঁ ড্ৰাগছ খুৱাই মানুহক ধ্বংস কৰিব নালাগে মদ খুৱাই ধ্বংস কৰিব নালাগে উচ্চ শিক্ষিত কৰি যদি সৰকাৰি চাকৰি টকা দি লব লাগে তাতকৈ আৰু অন্যায় যুৱ সমাজৰ বাবে একোৱে হ'ব নোৱাৰে তাক মই বিশ্বাস কৰিছিলো আৰু সেই কাৰণে আমি পৰিৱৰ্তনৰ কাৰণে কাম কৰিছিলো আজি এপিএসসিৰ যেতিয়া ৰিজাল্ট দিয়ে তেতিয়া ৰিজাল্টৰ পিছত আমাক বেয়া পোৱা টিভিটো নিউজ কৰিবৰ বাবে বাধ্য হয় যে এইজন লৰা তৰকাৰী বেপাৰীৰ লৰা এইজন লৰা বিধৱা মহিলাৰ লৰা এইগৰাকী ছোৱালী বজাৰত দোকান পাতি সৰু বস্তু বিক্ৰী কৰা এগৰাকী মহিলাৰ সন্তান যি চাকৰি এদিন মন্ত্ৰী বিধায়কৰ লৰা ছোৱালীয়ে পাইছিল অফিচাৰৰ লৰা ছোৱালীয়ে পাইছিল আজি সেই চাকৰি যোৱা 3 বছৰত অসমৰ সাধাৰণ মধ্যবিত্ত আৰু দৰিদ্ৰ শ্ৰেণীৰ লৰা ছোৱালীৰ বাবে আমি মুকলি কৰি দিব পাৰিলো আৰু এই হৈছে পৰিৱৰ্তিত অসম এইখনেই হৈছে নতুন অসম এইখনেই হৈছে বিকশিত অসম শ্ৰদ্ধাৰ ছাত্ৰ ছাত্ৰীসকল এই কথা আজি মই কিয় উল্লেখ কৰিছো আন্দোলনে আমাৰ জীৱন ধুনিয়া নকৰে কাৰোবাৰ পৰা 2 টকা চান্দা তুলি বিহু পাতি অনুষ্ঠান পাতি অসমীয়া জাতিটো কেতিয়াও আগুৱাই যাব নোৱাৰে অসমীয়া জাতি তেতিয়া আতৰি যাব অসমীয়া জাতি তেতিয়া উন্নতিৰ চৰম শিখৰত গৈ উপস্থিত হ'ব যেতিয়া আমাৰ ছাত্ৰ ছাত্ৰীসকলে শিক্ষাক জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ব্ৰড হিচাপে আমি মানি লম তেতিয়াই আমাৰ অসমখনৰ পৰিৱৰ্তন হ'ব বহুতে বিশ্বাস কৰে যে আন্দোলন কৰি অসমৰ উন্নতি কৰিম পৃথিৱীত এনেকুৱা এটা জাতি নাই যিটো জাতিয়ে আন্দোলন কৰি উন্নতি কৰিব পাৰিছে কিন্তু পৃথিৱীত বহুত জাতি আছে যিয়ে মাত্ৰ নিজৰ নতুন প্ৰজন্মক ছাত্ৰ ছাত্ৰীসকলক উচ্চ শিক্ষাৰে বৈজ্ঞানিক বনাই ডাক্তৰ বনাই ইঞ্জিনিয়াৰ বনাই শিক্ষক বনাই খেলুৱৈ বনাই সাংস্কৃতিক শিল্পী বনাই চিত্ৰশিল্পী বনাই একোখন সমাজক পৰিৱৰ্তন কৰিছে নিজৰ ৰাজ্যখনক উন্নতিৰ চৰম শিখৰলৈ লৈ গৈছে আমি যদি ভাৰতৰ বিভিন্ন ৰাজ্যলৈ চাওঁ এবাৰ মই তামিলনাডুত গৈছিলো আজিৰ পৰা 5 বছৰ আগতে তামিলনাডুত মই কেইজনমান মানুহৰ লগত কথা পাতিছিলো তেতিয়া মোক তেওঁলোকৰ লগত মই খুদিছিলো যে আপোনালোকৰ ৰাজ্যত মেডিকেল কলেজ কিমান আছে সেই সময়ত মোক কৈছিল 66খন 66 ইউনিভাৰ্চিটি ইঞ্জিনিয়াৰিং কলেজ 100 ওপৰত আছিল
তেতিয়া মই তেওঁলোকক সুধিছিলো যে ইমান অনুষ্ঠান কেনেকে হল তেতিয়া তেওঁলোকে মোক কৈছিল দিস ইজ দ্য ৰিজাল্ট অফ দ্য দ্ৰাবিডিয়ান মুভমেন্ট তেতিয়া মই মনত পেলাইছিলো অসমত ডাঙৰ আন্দোলন হোৱাৰ মোৰ মনত আছে দ্ৰাবিডতো এনেকুৱা দ্ৰাবিডিয়ান আন্দোলন হোৱাৰ মোৰ মনত নাই মই তেওঁলোকক সুধিছিলো যে কোন চনতে আন্দোলন হৈছিল বোলে লেট 80s আৰু আন্দোলন হৈছিল তেতিয়া মই তেওঁলোকক সুধিছিলো ইমান ডাঙৰ আন্দোলন কোনেও গম নাপায় তেতিয়া মই সুধিছিলো আন্দোলনটো কি তেতিয়া তেওঁলোকে কৈছিল যে এসেন্স অফ দ্ৰাবিডিয়ান মুভমেন্ট was movement for education যে শিক্ষাৰ পোহৰ বিলুৱাৰ গাঁৱে ভুঁয়ে সমাজে আন্দোলনৰ সৃষ্টি কৰিছিল আৰু সেই আন্দোলনৰ ফলশ্ৰুতিতে চৰকাৰে মেডিকেল কলেজ ইঞ্জিনিয়াৰিং কলেজ নিৰ্মাণ কৰিছিল যাতে তামিল সকলে বিশ্বত এটা সৰ্বশ্ৰেষ্ঠ জাতি হিচাপে আগুৱাই যাব পাৰে আমাৰ ইয়াত আন্দোলন বুলি কলে বন্ধ ধৰ্ণা পিকেটিং আমি বুজো আৰু তামিলনাডুত আন্দোলন বুলি কলে তেওঁলোকে শিক্ষাৰ আন্দোলন বুজে বৌদ্ধিক আন্দোলন বুজে আজি আমি চেষ্টা কৰিছো গাঁৱে ভুঁয়ে বিদ্যালয় খুলি চাহ বাগিচাত বিদ্যালয় খুলি অসমৰ জিলাই জিলাই মেডিকেল কলেজ খুলি অসমৰ চাৰিওফালে চাহ বাগিচাত বিদ্যালয় খুলি কলেজ খুলি ছাত্ৰ ছাত্ৰীসকলক বিনামূলীয়া নামভৰ্তিৰ পৰা নিযুত মইনা আঁচনিলৈ আমিও অসমত 80 শতিকাৰ শেষত যি তামিলনাডুত দ্ৰাবিডিয়ান মুভমেন্ট হৈছিল আমিও অসমত এটা নতুন অসমীয়াৰ আন্দোলন সৃষ্টি কৰিব খুজিছো যি আন্দোলন হাতত কলম লৈ হ'ব যি আন্দোলন কম্পিউটাৰ লৈ হ'ব যি আন্দোলন স্কুটি আৰু চাইকেল লৈ বিদ্যালয়ত গৈ পঢ়াৰ আন্দোলন হ'ব তেনেকুৱা আন্দোলন এটা আজি আমি অসমত নিৰ্মাণ কৰিব খুজিছো মই ছাত্ৰ ছাত্ৰীসকলক অনুৰোধ কৰিম যে আমাৰ জীৱনৰ ভৱিষ্যত আমাৰ ওপৰত নিৰ্ভৰ কৰে আমি যদি সিদ্ধান্ত লওঁ যে আমি পঢ়িম আৰু আমি ভাল কৰি পঢ়িম আমাৰ জীৱনক কোনেও ধৰি ৰাখিব নোৱাৰে আজি অসমত সেমি কণ্ডাক্টৰৰ দৰে ইণ্ডাষ্ট্ৰি আহিছে মই বিশ্বাস কৰো যে কম দিনৰ ভিতৰতে অসমত যদি আমি এই ধৰণে কাম কৰিব পাৰো 10 বছৰৰ ভিতৰত অসমত আমি হেলিকপ্টাৰ বনোৱা কাৰখানা লৈ আহিম ইমানখিনি সপোন আমাৰ দৃষ্টিভংগীৰ ভিতৰত আছে এই নতুন অসমত উপযুক্ত ছাত্ৰ ছাত্ৰীৰ বাবে কৰ্মসংস্থাপনৰ কতো অভাৱ নহয় উদ্যমিতা স্কিল ডেভেলপমেন্টৰ জৰিয়তে বিকশিত ভাৰতৰ আমি সেনানী হ'ব পাৰো আজি আমাৰ ITI বিলাক যেনেকৈ আমি ট্ৰান্সফৰ্ম কৰিছো ইণ্ডাষ্ট্ৰি 4.0 যত নেকি আৰ্টিফিশিয়াল ইন্টেলিজেন্স ৰবটিক্স 3D আমি নতুন নতুন ফিউচাৰ এডুকেশ্যন বিলাক ITI অন্তৰ্ভুক্ত কৰিছো অসমত স্কিল ইউনিভাৰ্চিটি মঙ্গলদৈত নিৰ্মাণ হৈ আছে জাগিৰোডত সেমি কণ্ডাক্টৰ কেইদিনমান পিছতে মানুহে কল্পনা কৰিব নোৱাৰাকৈ নামৰূপত 12 লাখ মেট্ৰিক টন সাৰ উৎপাদনৰ নতুন কাৰখানা আমি অসমৰ চাৰিওফালে এটা উন্নয়নৰ পৰিৱেশ সৃষ্টি কৰিছো যাতে ভৱিষ্যতৰ প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে অসমত কৰ্মসংস্থাপন পাব পাৰে শিক্ষিত হৈ টকা নিদিয়াকৈ চৰকাৰী চাকৰি পাব পাৰে যিসকলে উদ্যমিতাক জীৱনৰ লক্ষ্য বুলি ভাবে তেওঁলোকক চৰকাৰে যাতে সহায় কৰিব পাৰে আমি বিভিন্ন উদ্যমিতাৰ আমি কাম-কাজৰ লৰা ছোৱালীক আগুৱাই লৈ যাব পাৰো কিন্তু এই গুটেই বিলাকৰ এটাই ডাঙৰ শৰ্ত হৈছে যে আমি সান্দাৰ মানসিকতা এৰিব লাগিব আন্দোলনৰ মানসিকতা আমি এৰিব লাগিব আৰু শিক্ষাৰ মাজেৰে জগত জয় কৰাৰ আমি সপোন দেখিব লাগিব আমাৰ চৰকাৰে সকলোকে সহায় কৰিছে প্ৰথমবাৰৰ বাবে মৰাণ জনগোষ্ঠীৰ লৰা ছোৱালীক আমি DSP বনাইছো মেজিষ্ট্ৰেট বনাইছো মটক জনগোষ্ঠীৰ লৰা ছোৱালীক
আমি ডিএসপি বনাইছো, মেজিস্ট্ৰেট বনাইছো, আৰু এইবাৰেই আমাৰ যি তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ চৰকাৰী চাকৰি ওলাই আছে তাত 3% চাহ বাগিচাৰ ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি পাবলৈ সক্ষম হ'ব। ইমানবিলাক কাম আমি অসমত কৰিছো যে যি কাম আগতে কোনেও কেতিয়াও কল্পনা কৰিব পৰা নাছিল। কিন্তু এই গোটেইবিলাকৰ লক্ষ্য কি? এই গোটেইবিলাকৰ এটাই লক্ষ্য, আধুনিক অসম নিৰ্মাণ কৰা, বিকশিত অসম নিৰ্মাণ কৰা আৰু মোৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এখন সুৰক্ষিত অসম দিয়া। ছাত্ৰ ছাত্ৰীসকলে 2-3টা কথা সদায় মনত ৰাখিব লাগিব যে আমাৰ ভৱিষ্যত আমি নিজে নিৰ্মাণ কৰিব লাগিব আৰু শিক্ষাৰ বিকল্প আমাৰ হাতত একোৱেই হ'ব নোৱাৰে। শিক্ষা মানে কি? স্কুলত গৈ অকল পঢ়া শুনা কৰা শিক্ষক শিক্ষয়িত্ৰীয়ে দেখুওৱা লেচনখিনিয়ে নহয়, আমাৰ লক্ষ্য হ'ব লাগিব যে আমি জ্ঞান আহৰণ কৰা, আৰু তাৰ কাৰণে ল'ৰা ছোৱালীয়ে স্কুলৰ কিতাপৰ লগে লগে বাহিৰা কিতাপো আমি পঢ়া শুনা আৰম্ভ কৰিব লাগিব। কিতাপ পঢ়াৰ অভ্যাস নাথাকিলে আমি কেতিয়াও আগবাঢ়ি যাব নোৱাৰো। আজি বহুতো ছাত্ৰ ছাত্ৰীৰ ফেচবুক, ইনষ্টাগ্ৰামৰ প্ৰতি যিমান আগ্ৰহ বাঢ়িছে তাৰ লগতে আমি কিতাপ পঢ়াৰ আগ্ৰহো বঢ়াব লাগিব। কাৰণ জ্ঞান লুকাই থাকে কিতাপৰ পৃষ্ঠাই পৃষ্ঠাই। সেইবাবে মই ছাত্ৰ ছাত্ৰীসকলক অনুৰোধ কৰিম যে যেতিয়াই আমাৰ সময় থাকে আমি যাতে কিতাপ পঢ়াৰ অভ্যাস আমি নিৰ্মাণ কৰোঁ। আমাৰ অতীতক লৈ আমি গৌৰৱশালী হ'ব লাগিব। যদি আমি অতীতক লৈ গৌৰৱ অনুভৱ নকৰোঁ, সমাজ কেতিয়াও ভৱিষ্যতত আগুৱাই যাব নোৱাৰে। তাৰ বাবে আমাৰ প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীয়ে ৰামায়ণ মহাভাৰতৰ পৰা কীৰ্তন ঘোষা, নাম ঘোষালৈ আমি পঢ়াৰ অভ্যাস কৰিব লাগিব, যাতে আমি নিজৰ সভ্যতা আৰু নিজৰ জাতিক লৈ আমি গৌৰৱ কৰিব পাৰোঁ। তৃতীয়তে, অতীতক লৈ আমি গৌৰৱ কৰিম। বৰ্তমানৰ কিতাপ, বিদ্যালয় সকলোতে জ্ঞান আহৰণ কৰি আমি বৰ্তমানৰ চাহিদা পূৰণ কৰিম। কিন্তু ভৱিষ্যত কি? ভৱিষ্যত হ'ল প্ৰযুক্তি। ভৱিষ্যত কি? ভৱিষ্যত হ'ল উদ্যমিতা। ভৱিষ্যত হ'ল নতুন নতুন প্ৰযুক্তিৰে নিৰ্মিত এখন ভাৰত, এখন অসম, এখন পৃথিৱী। আজি আমাৰ ছাত্ৰ ছাত্ৰীসকলে বহুতে নাম শুনিছে যে যদি আমি আৰ্টিফিচিয়েল ইণ্টেলিজেন্সেৰে পৰিচালিত ChatGPTৰ দৰে এপবিলাকলৈকে যদি আমি চাওঁ, পৃথিৱীত ডাঙৰ ডাঙৰ গণিতজ্ঞই কৰিব নোৱাৰা অংক 2 ছেকেণ্ডৰ ভিতৰত ChatGPTত কৰি দিব পাৰে। ডিব্ৰুগড়ক লৈ এটা সুন্দৰ কবিতা মই কম্পিউটাৰত, মোবাইলটো দিয়ক, মই মোবাইলত এই মাত্ৰই লিখি দিব পাৰোঁ। 1 মিনিট লাগিব এটা ডিব্ৰুগড়ক লৈ সুন্দৰ কবিতা এটা লিখাৰ বাবে, সময় নালাগে। মই এই কম্পিউটাৰটো হাতত লৈ এতিয়া ডিব্ৰুগড়ৰ ওপৰত এটা কবিতা লিখিম। মই মাইকত কৈ আছোঁ, কোৱাৰ মাজতে মই এটা ডিব্ৰুগড়ৰ ওপৰত ধুনীয়া মই এটা কবিতা লিখি দিম, এ গুড পয়েম অন ডিব্ৰুগড়। আপোনালোকে চাব যে 1 মিনিটতে ডিব্ৰুগড়ৰ ওপৰত এটা কবিতা নিৰ্মাণ হৈ যাব। তাক 2 মিনিট সময় নালাগে, খালি মোবাইলটোত কানেক্টিভিটি লাগে। এতিয়া এই যে গোটেই আমাৰ সমস্যাবিলাক আৰ্টিফিচিয়েল ইণ্টেলিজেন্স নহ'লে আমাৰ এই মোবাইলটোৱে ঠিক কৰি দিব পাৰে। যদি এই মোবাইলটোৱে সকলো সমস্যাৰ ঠিক কৰি দিয়ে, নেটটো চাই লওক, যদি মোবাইলটোৱে যদি এই গোটেই সমস্যাৰ সমাধান কৰি দিয়ে, তেতিয়াহ'লে মানুহ কিয় লাগিব? মানুহ এই কাৰণে লাগিব যে গাড়ী এখন, ফ্লাইট এখন যিমানে অত্যাধুনিক নহওক কিয় ইয়াক চলাবৰ কাৰণে একোজন মানুহ লাগিব। তাৰ মানে আজি যদি কোনোবাই বিমান বনাইছিলে, তেওঁ নিশ্চয় কল্পনা কৰিছিল যে এই বিমানখনক চলাবলৈ পাইলট থাকিব। কোনোবাই যদি গাড়ী এখন বনাওঁতে চিন্তা কৰিছিল মই ইমান টান গাড়ী এখন বনালো,
কিন্তু গাড়ীখন চলাবৰ কাৰণেও ড্ৰাইভাৰ লাগিব সেই কথাটো তেওঁ আগতেই চিন্তা কৰিছিলে প্ৰযুক্তি থাকিব 3D প্ৰিন্টিং হ'ব আমাৰ অগমেন্টেড ৰিয়েলিটি হ'ব আমাৰ আৰ্টিফিচিয়েল ইন্টেলিজেন্স হ'ব আমাৰ ইন্টাৰনেট অফ থিংস হ'ব ক্লাউড কম্পিউটিং হ'ব কোৱান্টাম ফিজিক্স হ'ব আজি এই গোটেইবিলাক আমাৰ থাকিব কিন্তু এই গোটেই প্ৰযুক্তিক আহৰণ কৰিবৰ বাবে তাতকৈ শক্তিশালী মানৱ সমাজ থাকিব লাগিব আৰু সেই কাৰণে তেতিয়া আমি এখন মানৱ সমাজ সৃষ্টি কৰিব পাৰিম যি মানৱ সমাজে অতি